You see, all are drunk. Except me. People say I get drunk. But I'm not. Neeraj is not. Yeah. Yeah. But day before yesterday I was drunk. I'm going to get drunk now. He's drunk. He talks drunk now. Matto bhagi se drunk hona. He's also drunk. I don't mind. If it is for Zubin, I won't mind to get drunk also. Now, sometimes it's good to be drunk. So, enjoy the party. They're giving a party in Gateway Grandeur today. All are welcome. অসমীয়া মানুহে অসমৰ বৃহৎ ফেষ্টিভেল কিয় পাতিব নোৱাৰে আমি পাতি দেখুৱালোঁ আৰু এই মানুহটোৱে মোৰ আত্মা আমাৰ আত্মা our soul জুবিন গাৰ্গ সঞ্জীৱ নাৰায়ণ মোৰ অতি এটা বেকবোন ঋষিৰাজ বৰকটকী মৃগাংক হাজৰিকা আমাৰ সবৰে কলিজা এটাই জুবিন গাৰ্গ আমাৰ হিয়া মাতো কলিজা জুবিন গাৰ্গ মই এটাই ক'ব খুজিছোঁ যে অসমৰ সৰ্ববৃহৎ ফেষ্টিভেলটো অসমীয়াই পাতে আৰু এই অসমীয়াটো আত্মাটো হৈছে জুবিন গাৰ্গ নাই এতিয়া মানে তই কথা কৈ থাকিলে তই 3 ঘণ্টামান কবি জুবিন চৌধুৰী ৰাইজ সিদিনাখন ঘটনা ঘটোতে বহুতে বদনাম কৰিলে কিন্তু ৰঙালী ইজ বিয়ণ্ড দিছ আজি 1.5 লাখ মানুহে ৰঙালী আহিলে আহি পেলাই ক'লে যে অসম এই গোটেই অনুষ্ঠানটো অসমীয়াই পাতিছে অসমীয়াই ষ্টেজ বনাইছে অসমীয়াই বেক ষ্টেজ মেনেজমেণ্ট কৰিছে অসমীয়া জয় অসম এটা ক'ব লাগে জয় অসম অসমীয়াই কিয় নোৱাৰিব যে অসমীয়া মানুহে অসমৰ আটাইতকৈ ডাঙৰ ফেষ্টিভেলটো পাতে অসমীয়াই